নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 16 মে শনিবাৰে জেঠ মাহৰ প্ৰথম দিন জেঠ অমাৱস্যা। জেঠ মাহৰ অমাৱস্যাক শনি জয়ন্তী হিচাপেও পালন কৰা হয়। শাস্ত্ৰ অনুসৰি জেঠ মাহৰ অমাৱস্যাৰ দিনাই শনিদেৱৰ জন্ম হৈছিল। সেয়েহে এই অমাৱস্যাক অতি শক্তিশালী অমাৱস্যা বুলি ধৰা হয়। এইদিনা কৰা কিছুমান কামে মানুহক দৰিদ্ৰৰ পৰা কোটিপতি হোৱাৰ সুযোগ দিয়ে। শনি হৈছে কৰ্মৰ অধিপতি আৰু ন্যায়ৰ গৰাকী। এইদিনা ৰাতি যদি আপুনি নিজৰ ঘৰতে এটা সৰু কাম কৰি থ'ব পাৰে, তেনে আপোনাৰ ঘৰখন সদায় শত্ৰুমুক্ত হৈ থাকিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ শত্ৰুক যদি সদায় আপোনাৰ বশ কৰি ৰাখিব বিচাৰে, তেনে এই অমাৱস্যাৰ দিনা এটা লোৰ আঙুঠি কিনি আনি সন্ধিয়া এটা সৰু উপায় কৰি আঙুঠিটো যদি আপোনাৰ হাতৰ মধ্যমা আঙুলিত পিন্ধি থাকিব পাৰে, তেনে আপোনাৰ শত্ৰুৱে আপোনাক দেখিলে চালাম কৰি চলিবলৈ বাধ্য হ'ব। যিমান ডাঙৰ শত্ৰু হ'লেও আপোনাক একো অপকাৰ কৰিব নোৱাৰে। আপুনি একো নকৰাকৈয়ে শত্ৰুৱে আপোনাৰ তলত চলি আপোনাৰ তলত থাকিবলৈ বাধ্য হ'ব। শনি সন্তুষ্ট হ'লে কৰ্মৰ উন্নতি হয়। শনিয়েই হৈছে কৰ্মৰ মূল কাৰক। শনি হৈছে কৰ্মৰ অধিকাৰী। যদি কোনো লোকৰ কৰ্মত উন্নতি কম হৈছে, ব্যৱসায় বাণিজ্যত ভবামতে লাভ কৰিব পৰা নাই, তেনে শনি জয়ন্তীৰ দিনা এটা সৰু বস্তু এটা স্থানত দান কৰি দিয়ক। শনিদেৱৰ কৃপাত ব্যৱসায় বাণিজ্য আৰু কৰ্মৰ উন্নতি হৈ ধন টকা পইচাৰ ক্ষেত্ৰত আশা পূৰণ হৈ পৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শনি জয়ন্তীৰ দিনা কি কাম ঘৰত কৰি থ'ব পাৰিলে ঘৰখন সুৰক্ষিত হোৱাৰ লগতে সন্তান সুৰক্ষিত হৈ তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ, গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱ, অপশক্তিৰ ভয়, শত্ৰুৰ ভয়ৰ পৰা সদায় বাচি থাকিব পাৰে। লগতে এই অমাৱস্যাত মনে মনে কি বস্তু দান কৰিব পাৰিলে জীৱনত নৱগ্ৰহ আৰু বজৰংবলীৰ আশীৰ্বাদত ধন টকা পইচাৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ পৰা মুক্তি পোৱাৰ উপৰিও কৰ্মৰ উন্নতি আহি আশা পূৰণ হয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায়, তেনে জীৱনত সকলো সমস্যাৰ পৰা মুক্তি পোৱাৰ পথ বিচাৰি পাব আৰু আপুনি উপকৃত হ'ব পাৰিব। লগতে নিজৰ সন্তান আৰু ঘৰখনক সুৰক্ষিত কৰি নিজৰ সমস্যাসমূহ দূৰ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যদি আপোনাৰ কৰ্মৰ উন্নতি কম হৈছে বা আপোনাৰ ব্যৱসায় বাণিজ্যৰ উন্নতি কম হৈছে, আপুনি যি ব্যৱসায় বাণিজ্য কৰিছে, দোকান বজাৰ, বস্তু বেচা কিনা, আমদানি ৰপ্তানি, এনেধৰণৰ ব্যৱসায় বাণিজ্য কৰি আছে, তাত উন্নতি নোহোৱা হৈছে, ব্যৱসায়ৰ গতি মন্থৰ হৈ পৰিছে, আপোনাৰ ওপৰত শত্ৰুৰ প্ৰভাৱ বেছি হৈছে, শত্ৰুৱে যদি সঘনাই আপোনাক আমনি কৰি আছে, তেনে আপুনি জেঠ মাহৰ অমাৱস্যা, অৰ্থাৎ এইবাৰ জেঠ মাহৰ অমাৱস্যা জেঠ মাহৰ প্ৰথম দিনটোতেই পৰিছে, শনিবাৰে পৰিছে। এইদিনা ৰাতি আপুনি ৰাজবাটলৈ যাব বা ৰাস্তালৈ যাব, ফুটপাথলৈ যাব, তাত যি ভিক্ষাৰী পৰি থাকে বা নিকিন মানুহ পৰি থাকে, তেনে ব্যক্তিক আপুনি অন্ন আৰু বস্ত্ৰ তেওঁ মন সন্তুষ্ট হৈ যোৱাকৈ দান কৰক। এসাঁজ অন্ন বা এসাঁজ বস্ত্ৰ যদি তেওঁক দান কৰি মন সন্তুষ্ট কৰিব পাৰে, তেনে শনিৰ কোপদৃষ্টি দূৰ হৈ আপোনাৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায় বাণিজ্য পুনৰ ঠন ধৰি উঠিব, আপোনাৰ কৰ্মৰ উন্নতি আহিব। শনি জয়ন্তীৰ দিনা এই কাম কৰাৰ ফলত আপোনাৰ জীৱনৰ গতিপথ সলনি হৈ পৰিব। বহুতেই হয়তো ভাবিব পাৰে এই কামে কেনেকৈ উন্নতি দিব। শনিৰ কোপদৃষ্টিৰ ফলতেই মানুহৰ বেয়া দিন চলে। যদি শনি জয়ন্তীৰ দিনা কোনো ব্যক্তিয়ে এই কাম কৰিব পাৰে, তেওঁ কৰ্মত উন্নতি আহিবই। আপুনি যদি আপোনাৰ ঘৰখন আৰু আপোনাৰ সন্তানক সদায় সুৰক্ষিত কৰি ৰাখিব বিচাৰে, অৰ্থাৎ শত্ৰু অপশক্তি তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা সদায় সুৰক্ষিত হৈ থকাটো বিচাৰে, তেনে এইদিনা সন্ধিয়া এগছি বন্তি প্ৰজ্বলন কৰি ঘৰৰ দুটা দিশত দুটা বস্তু মনে মনে ৰাখি থ'ব। ইয়াৰ ফলত শনিদেৱ আৰু হনুমানৰ কৃপাত ঘৰখন সদায় সুৰক্ষিত হৈ থাকিব আৰু ঘৰৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু সদস্যসকল সুৰক্ষিত হৈ থাকিব। এইদিনা সন্ধিয়া হোৱাৰ পাছত এখন ৰঙা কাপোৰত 9 ফুটা নহৰু, অকণমান সেন্দুৰ সানি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশৰ কোনো এটা অজ্ঞাত স্থানত কোনেও নেদেখাকৈ আপুনি লুকুৱাই ৰাখিব। জেঠ মাহৰ অমাৱস্যাৰ দিনা এই কাম কৰিব পাৰিলে অপশক্তিৰ ভয়, শত্ৰুৰ ভয়ৰ পৰা সুৰক্ষিত হয় ঘৰখন। নৱগ্ৰহৰ বিশেষ কৃপাত তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে।
আৰু ঘৰৰ দক্ষিণ পশ্চিম দিশত যদি এখন ক'লা কাপোৰত অকণমান লোহা আৰু এমুঠি ক'লা তিলেৰে এটা টোপোলা কৰি কোনো অজ্ঞাত স্থানত লুকুৱাই ৰাখিব পাৰে, তেনে শনিৰ কৃপাত আপোনাৰ ঘৰখন আৰু ঘৰখনৰ সদস্যসকলক কোনোদিন শত্ৰুৱে একো অপকাৰ কৰিব নোৱাৰে। এই কামে সদায় শত্ৰুৰ পৰা ঘৰখনক আৰু ঘৰখনৰ সদস্যসকলক সুৰক্ষিত কৰি ৰাখে। যিসকল ব্যক্তিৰ কৰ্মত বাধা থাকে বা যি কাম কৰিলেও বেমেজালি নুগুচে, তেনে ব্যক্তিয়ে যদি এই অমাৱস্যাৰ দিনা এখন লোহাৰ কেৰাহী কিনি আনি সেই কেৰাহীত খাদ্য ৰান্ধি খাব পাৰে, তেনে শনিৰ কৃপাত তেওঁলোকৰ কৰ্মৰ উন্নতি হয়। আপোনাৰ কৰ্মত বাধা দূৰ কৰাৰ একেবাৰে উত্তম উপায় হৈছে এই উপায়। এই কাম আপুনি যদি শনি জয়ন্তীৰ দিনা কৰে, তেনে আপুনি এখন লোহা কেৰাহী কিনি আনিব। পাছত সেই কেৰাহীত খাদ্য ৰান্ধি আপোনাৰ ঘৰৰ সদস্যসকলৰ লগত আপুনি ভক্ষণ কৰিব পাৰে। যদি কৰিব পাৰে, তেনে কৰ্মত থকা বাধাসমূহ দূৰ হ'ব আৰু বহু ক্ষেত্ৰত উন্নতি আহি সফলতা পাব। ইয়াৰ উপৰিও লোৰ বাচন বৰ্তন যদি কিনি আনি দুখীয়া দৰিদ্ৰক দান কৰা হয় জেঠ মাহৰ অমাৱস্যাৰ দিনা, তেনে কৰ্মৰ উন্নতি আহে। জেঠ মাহৰ অমাৱস্যাত যদি কোনো দুখীয়া দৰিদ্ৰক ক'লা বস্ত্ৰ দান কৰিব পৰা হয়, তেনেহ'লে সেই ব্যক্তিৰ যি কৰ্মদোষ থাকে সেই কৰ্মদোষ খণ্ডন হয়। ক'লা ৰঙৰ দাইল যেনে মাটিমাহ, ক'লা কাপোৰ, ক'লা তিল যদি দান কৰা হয়, তেনে ৰোগ ব্যাধিৰ পৰা সদায় সুৰক্ষিত হ'ব পাৰে। শনিদেৱৰ কুপ্ৰভাৱত যিসমূহ বেমাৰ ব্যাধি হয় সেইসমূহৰ পৰা ৰক্ষা পৰিব পাৰে আৰু শত্ৰুৰ বেয়া প্ৰভাৱো দূৰ হৈ পৰে। এই দিনটোত আপোনাৰ সন্তানৰ হাতেৰে যদি ক'লা জীৱ যেনে কাউৰী, ক'লা গৰু, ক'লা কুকুৰক, ক'লা পাৰ, ক'লা মেকুৰীক যদি খাদ্য বস্তু খুৱাব পাৰে, তেনে সন্তানৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হোৱাত সহায় হয়। যি ল'ৰা ছোৱালীৰ খং ৰাগ বেছি যিকোনো ক্ষেত্ৰতেই সফলতা অহাত পলম হয়, সেইসকলে এই কাম কৰি নিশ্চিতভাৱে উপকৃত হ'ব পাৰে। শনি যদিও ন্যায়ৰ অধিপতি, তথাপি শনি হৈছে শত্ৰু গ্ৰহ। এই গ্ৰহৰ বেয়া প্ৰভাৱে দুখ যান্ত্ৰণা দি সৰ্বশান্ত কৰে ব্যক্তিক। এই গ্ৰহৰ কাৰক হৈছে অৰ্থাৎ গ্ৰহৰ প্ৰতিকাৰ হৈছে লোহা। যদি আপুনি সদায় শত্ৰুৰ পৰা বাচি চলিব বিচাৰে, শত্ৰুৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব খোজে, তেনে এইদিনা সন্ধিয়াৰ আগত এটা লোৰ আঙঠি আপুনি কিনি আনিব। সন্ধিয়া এটি লোৰ পাত্ৰত অলপমান পানী লৈ তাত এমুঠি ক'লা তিল দিব আৰু সেই আঙঠিটো সেই পানীখিনিত দি থ'ব, অৰ্থাৎ তিয়াই থ'ব। শনিদেৱৰ এই 20 মন্ত্ৰটো আপুনি 9 বাৰ জপ কৰিব বা 12 বাৰ জপ কৰিব। আপুনি আপোনাৰ সোঁহাতৰ মধ্যমা আঙুলিত ধাৰণ কৰিব এই মন্ত্ৰ জপ কৰাৰ পিছত সেই আঙঠিটো। কোনোদিন শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰে। জীৱনত যিদিনালৈকে আপোনাৰ হাতত সেই আঙঠিটো থাকিব, সেইদিনালৈকে আপুনি শত্ৰুৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। অক্ষয় কবজৰ দৰে আপোনাৰ সেই লোৰ আঙঠিটোৱে সুৰক্ষিত কৰি ৰাখিব। শনিদেৱৰ 20 মন্ত্ৰ হৈছে ওম প্ৰাং প্ৰিং প্ৰং চ শনিশ্বৰায়ে নমঃ। ওম প্ৰাং প্ৰিং প্ৰং চ শনিশ্বৰায়ে নমঃ। এই কাম যদি কৰিব পাৰে আপুনি, তেনে আপুনি সদায় শত্ৰুৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব। আপুনি হয়তো বহু মানুহৰ হাতত অৰ্থাৎ সোঁহাতৰ মধ্যমা আঙুলিত লোৰ আঙঠি দেখিছে। বহু মানুহেই এই কাম কৰে। জেঠ মাহৰ অমাৱস্যাৰ দিনা যদি এই কাম আপুনি কৰি ৰাখিব পাৰে, তেনে শত্ৰুৱে আপোনাৰ নোম লৰাব নোৱাৰে, শত্ৰুৱে আপোনাক একো হানি বিঘিনি কৰিব নোৱাৰে। এই উপায় একেবাৰে উত্তম উপায়। আপুনি জেঠ মাহৰ অমাৱস্যাৰ দিনা অৰ্থাৎ শনি জয়ন্তীৰ দিনা আপুনি এই কাম কৰক। আপুনি শত্ৰুৰ কবলৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। যিসকল লোকে দুশ্চিন্তা, হীনমন্যতা, কৰ্মত ঘাটি খাই থাকে, ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈ থাকে বা নিজৰ ব্যৱসায় বাণিজ্যত উন্নতি কৰিব বিচাৰে বা যিকোনো দিশত বাধা বিঘিনি দূৰ কৰিব খোজে, তেওঁলোকে যদি শনি জয়ন্তীৰ দিনা এটি লোৰ পাত্ৰত সৰিয়হৰ তেল ভৰাই সেই তেলত যদি এটা এটকীয়া মুদ্ৰা দি কোনো অভাৱী মানুহক বা মন্দিৰত বা কোনো বাবা ফকীৰক সেই তেলৰ সৈতে সেই পাত্ৰটো দান কৰিব পাৰে, তেনে তেওঁৰ ক্ষেত্ৰত থকা ধন টকা পইচাৰ বাধাসমূহ দূৰ হ'ব আৰু মনৰ শক্তি দুগুণ বৃদ্ধি হ'ব। শনিদেৱৰ কৃপাত সেই ব্যক্তিৰ উন্নতি ইমানেই হ'ব, সেই ব্যক্তিৰ উন্নতিত কোনেও বাধা দিব নোৱাৰিব। তেওঁ জীৱনৰ গতিপথ সলনি হ'ব আৰু তেওঁৰ জীৱনলৈ পৰিৱৰ্তন আহিব। কৰ্মত উন্নতি হৈ বাধা বিঘিনি দূৰ হৈ তেওঁৰ ক্ষেত্ৰত থকা সকলো আশা পূৰণ হ'ব। শনিৰ অশুভ দৃষ্টিৰ ফলতেই কেতিয়াবা ভাল ব্যক্তিৰো চৰিত্ৰ দুচৰিত্ৰ হৈ পৰে বা কোনো ভাল মানুহৰ চৰিত্ৰ
দূষিত হৈ কেতিয়াবা বেয়া কৰ্ম কৰিবলৈ মন কৰে বা তেওঁ কেলেংকাৰী হৈ পৰে। যদি এই কাম কোনো ব্যক্তিয়ে কৰিব পাৰে তেওঁৰ ওপৰত শনিৰ কৃপাদৃষ্টি পৰিব। মন মগজু শান্ত হৈ ব্যক্তিৰ বেয়া চৰিত্ৰ বা দুশ্চিন্তা মনৰ পৰা আঁতৰ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি এইসমূহ কামৰ যিকোনো এটা কাম শনি জয়ন্তীৰ দিনা নিজৰ সুবিধা অনুসৰি কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত যি সমস্যা আছে সেই সমস্যা দূৰ হৈ উপকৃত হোৱাৰ নিশ্চয় সুযোগ পাব। আপুনি এবাৰ কৰি চাওক, এই শনি জয়ন্তীত আপুনি নিশ্চয় প্ৰমাণ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।